আপুনি বাৰু ধাৰ লৈছে নেকি আৰু ধাৰ লৈ এতিয়া সময়মতে পইচা ঘূৰাব নোৱাৰি আপুনি চিন্তাত পৰিছে এতিয়া কি কৰিব কি নাই একো উপায় ভাবি পোৱা নাই চিন্তা নকৰিব আপুনি এই ভিডিঅ'টো চাওক আৰু মনোযোগেৰে শুনক নমস্কাৰ প্ৰিয় দৰ্শকসকল আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আপুনি মোবাইল ফোনটো হাতত লৈ কিমান সময় থিয় হৈ থাকিব পাৰিব 1 মিনিট 2 মিনিট বা 5 মিনিটলৈকে মোবাইল ফোনটো হাতত লৈ আপুনি থিয় হৈ থাকিব পাৰিব কিন্তু যিমানেই সময় বাঢ়ি গৈ থাকিব মোবাইল ফোনটোৰ ওজন বা ভৰ সিমানেই বাঢ়ি গৈ থাকিব 180 গ্ৰাম বা 200 গ্ৰামৰ মোবাইল ফোনটোৰ ওজন 2 কেজি 3 কেজি যেন আপোনাৰ লাগিব যদি গোটেই দিনটো আপুনি মোবাইল ফোনটো হাতত লৈ থিয় হৈ থাকিবলগা হয় তেতিয়া সেই ভাৰ আপুনি বলে নোৱাৰাৰ দৰে হৈ পৰিব আপুনি সামান্য মোবাইল ফোনটোৰ ভৰটোকে সহ্য কৰিব নোৱাৰা হ'ব এই একেই অৱস্থা ধাৰৰ ক্ষেত্ৰতো হয় ধাৰ ঋণ আপুনি যিমানেই লগক লাগিলে ধাৰেই 500 টকাও ধাৰ 5000 টকাৰো ধাৰ আপুনি যেতিয়া ধাৰ ল'ব তেতিয়া হেয়া আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ দৰে সাধাৰণ যেন লাগিব লবৰ সময়ত কিছু সময় ভালেই আপোনাৰ লাগিব কিন্তু সময় বাঢ়ি যোৱাৰ লগে লগে সামান্য ধাৰ এটাই মানুহ সকলো ফালৰ পৰাই চেপিবলৈ আৰম্ভ কৰে যিজন মানুহ ধাৰত ডুবি যায় তেওঁ কোনোতে উন্নতি কৰিব নোৱাৰে দিনটোত তেওঁ যি কাম কৰে কেৱল সেইজনৰ বাবেহে যেন কৰে যাৰ পৰা তেওঁ ধাৰ লৈছে এক প্ৰকাৰৰ এই ধাৰ ঋণ মানুহৰ জীৱনত এক ডাঙৰ অভিশাপ হৈ থিয় দিয়ে আজিৰ তাৰিখত 10 জন মানুহৰ ভিতৰত 7 জনে এনে মানুহ পাব যি ধাৰত পোত গৈ আছে ধাৰ দুই ধৰণৰ ভাল ধাৰ আৰু বেয়া ধাৰ ভাল ধাৰ সেইবোৰ যিবোৰ ধাৰ আপুনি কিবা এটা নতুন কৰিবলৈ লয় যিবোৰ ধাৰে আপোনাক উন্নতিৰ পথত আগুৱাই নিব পাৰে যেনে ধৰক নতুনকৈ এটা ব্যৱসায় আৰম্ভ কৰিবলৈ বা চলি থকা ব্যৱসায়টোক আৰু বঢ়াবলৈ লোৱা ধাৰ পঢ়া শুনাৰ কাৰণে লোৱা ধাৰ কাৰণ এইবোৰ এটা সময়ত আপোনাক দুগুণ উপাৰ্জন দিবলৈ সক্ষম হ'ব পঢ়িবলৈ আজি যদি আপুনি কোনোবাই এডুকেশ্যনেল লোন লৈছে তেন্তে সেই শিক্ষাই তেওঁৰ জ্ঞান বৃদ্ধি কৰিব আৰু জীৱনত সফল হোৱাত সহায় কৰিব আৰু বেয়া ধাৰ হৈছে যিবোৰ ধাৰ বিলাসিতাৰ বাবে লোৱা হয় মানে মনোৰঞ্জনৰ বাবে যি ধাৰ লোৱা হয় সেয়াই হৈছে বেয়া ধাৰ গাড়ী কিনিবলৈ লোৱা ধাৰ বিয়াৰ বাবে লোৱা ধাৰ ইনষ্টলমেন্টত লোৱা মোবাইল কেমেৰা ইত্যাদি সকলো বেয়া ধাৰ মানে যিবোৰ বস্তুৰ অবিহনে আপুনি চলি থাকিব পাৰে সেইবোৰ বস্তু যদি ধাৰ লয় তেন্তে সেই ধাৰে আপোনাক শেষ কৰি দিব গাড়ীখন কিনিবলৈ সামৰ্থ্য নাই বা ইনষ্টলমেন্টৰ বাবে যদি বাজেট নিমিলে তেন্তে গাড়ীখন ল'ব নালাগে গাড়ীখন নোহোৱাকৈতো চলিব পাৰি আৰু যিসকলে এটা ধাৰ মাৰিবলৈ আন এটা ধাৰ লয় সেইটো অতি মাৰাত্মক কাম এতিয়া কথাটো হ'ল এই ধাৰ ঋণৰ পৰা কিদৰে বাচি থাকিব পাৰি ধাৰ ঋণৰ পৰা মুক্ত হ'ব বিচাৰে যদি চাৰিটা কথা সদায় মনত ৰাখিব প্ৰথমটো কথা হৈছে এখোজ পিছুৱাই আহক আপোনাৰ বৰ্তমানৰ যিটো জীৱন ধাৰণৰ পদ্ধতি মানে আপোনাক যিটো লাইফ ষ্টাইল সেইটো সলনি কৰক যদি আপোনাৰ উপাৰ্জনৰ তুলনাত খৰচ বেছি তেন্তে আপুনি নিজৰ বিলাসিতাখিনিৰ পৰা আঁতৰি চলক নিজৰ ইগোক অলপ শান্ত কৰি এখোজ পিছুৱাই আহক বা এক হাত তললৈ নামি দিয়ক যদি গাড়ী কিনিবলৈ বাজেট নিমিলে কোনো কথা নাই বাইক এখন লৈ লওক যদি বাইক লোৱাৰ ক্ষমতা নাই পাব্লিক ট্ৰান্সপৰ্ট ইউজ কৰক বাছত যাওক কিয়নো আজি এইখিনি কৰিবলৈ আপোনাৰ টান লাগিলেও এদিন আপুনি সেইটোকে কৰিবলগীয়া হ'ব তেতিয়া আপুনি আৰু জুৰুলা হৈ পৰিব কাৰণ তেতিয়া এটকাও বাচি নাথাকিব আৰু সেইদৰে এই জালখনত মেৰ খাই খাই গৈ থাকিব গতিকে আজিয়ে অলপ তললৈ নামি আহক নিজৰ লাইফ ষ্টাইলটো অলপ সলনি কৰি আগবাঢ়ক গৌৰৱেৰে আগুৱাই যাওক আপোনাৰ জীৱন আপুনি কিদৰে চলে সেইটো আপোনাৰ কথা আপোনাৰ গাড়ী বাইক নাই বাছত যাব তাতে কি হ'ল কোনোবাই হাঁহিব ঠাট্টা কৰি থাকিবলৈ দিয়ক তেওঁলোকেতো পিছত হাঁহিব ঠাট্টা কৰিব গতিকে আজিয়েই নিজক চম্ভালক আৰু নিজকে বচাওক এই বেমাৰৰ পৰা আৰচিচি বিল্ডিং বনাব পৰা নাই ডাঙৰ ব্যৱসায় কৰিব পৰা নাই নালাগে সৰুকৈ আৰম্ভ কৰিওতো চলিব পাৰিব অবাবতে বা অপ্ৰয়োজনীয়ভাৱে হোৱা খৰচ নিয়ন্ত্ৰণ কৰি আগবাঢ়ক দ্বিতীয় কথাটো হৈছে লোন এই লোনটো চাইকেলৰ চেইনডালৰ দৰে ধৰি লওক আপুনি এটা লোন ল'লে কিবা কাৰণত আপুনি লোনটো মাৰিব নোৱাৰা হৈছে
সেই লোনটো মাৰিবলৈ আপুনি বেলেগ এটা লোন লৈ ল'লে বা ব্যক্তিগত লোন মানে বেছি ইণ্টাৰেষ্ট দি কাৰোবাৰ পৰা সুদলৈ ল'লে। বেংকৰ লোনটো আপুনি দিব পৰাই নাছিল, সুদলৈ লৈ যেনিবা বেংকৰ ধাৰটো মাৰিলে, কিন্তু এতিয়া বেংকতকৈ বেছি ইণ্টাৰেষ্টৰ সুতৰ হাৰ কেনেকৈ মাৰিব সেই কথা জানো ভাবি চালে? পুৰণা ধাৰ লোন মাৰিবলৈ আপুনি নতুনকৈ য'তেই লোন পায় বা সুদলৈ পাই লৈ ল'লে, আৰু এদিন এনেকুৱা এটা পৰ্যায়ত আপুনি উপনীত হ'বগৈ য'ত আপোনাৰ নিজৰ বুলিবলৈ একোৱেই বাচি নাথাকিব। আপুনি গৈ গৈ সন্মুখত এনেকুৱা এখন ৱাল পাবগৈ, যিখন ৱাল আপুনি বগাবতো নোৱাৰেই, ৱালখনৰ পৰা উভতি আহিবও নোৱাৰিব, কাৰণ আপোনাৰ সকলো তেতিয়ালৈকে মাইনাছতেই থাকিব। একো বাচি নাথাকে, না ঘৰ থাকিব, না মাটি বাৰী থাকিব। ধাৰৰ বোজাত ককবকাই জীৱনটো শেষ কৰি দিয়াৰ বাহিৰে আপোনাৰ ওচৰত একোৱেই উপায় নাথাকিব। গতিকে তেতিয়ালৈ বাট নোচোৱাকৈ আজিয়েই সেই ৱালখন নিজৰ সন্মুখত থিয় কৰি দিয়ক। হিচাপ কৰক, আজি আপোনাৰ ওচৰত যি ধাৰ আছে সেইখিনি আপোনাৰ উপাৰ্জনে মাৰিব পাৰিছেনে নে নাই পৰা। যদি ধাৰ লৈ ধাৰ মাৰিছে, লোন লৈ লোন মাৰিছে, তেন্তে আজিয়েই ৰৈ দিয়ক, আজিয়েই কিবা এটা মীমাংসা কৰক। কাইলৈ কৰিম বুলি ভাবিলে আপোনাৰ আৰু বেছি সমস্যাই হ'ব। আজিয়ে ভাবি লওক যে আগলৈ একো হ'বলগীয়া নাই, যদি হয় বেয়াহে হ'ব, কাৰণ এইদৰে গৈ থাকিলে আপুনি জালত বন্দী হৈ গৈ থাকিব। যি ধাৰ হ'ল হ'ল, বেলেগ কিবা কাম কৰি দুগুণে কষ্ট কৰি যদি মাৰিব পাৰে মাৰক, কিন্তু এটা ধাৰ মাৰিবলৈ আন এটা ধাৰ ভুলতো নল'ব। যি পৰিস্থিতিত আহিবলগীয়া সময়ৰ সন্মুখীন হ'বলগীয়া আছিল, আজিয়েই তাৰ মুখামুখি হওক। তৃতীয় কথাটো হৈছে, যিসমূহ বেংক বা ফাইনেন্স কোম্পানী আছে আৰু তেওঁলোকে আপোনাৰ পৰা লোন দিয়াৰ সময়ত বহু কিবা কিবি নথি পত্ৰ সংগ্ৰহ কৰে, আপোনাৰ কিবা ঘৰ মাটি বাৰী যিকোনো সম্পত্তিৰ বিপৰীতে আপোনাক লোন দিব, কিন্তু আপুনি ব্যক্তিগতভাৱে যাৰ পৰা ল'ব, মানে সুদলৈ যেতিয়া ল'ব, তেওঁলোকে আপোনাৰ পৰা বিশেষ একো নিবিচাৰে। মুখলৈ চাই বা আপোনাক চিনি পাই বাবে দলিলত চহী কৰাই লৈ বহু বেছি ইণ্টাৰেষ্টত টকা দি দিয়ে। কিন্তু সমস্যাটো হৈছে, যদি বেংকৰ লোন আপুনি মাৰিব নোৱাৰে, আপোনাক যিটো বস্তুৰ বিপৰীতে লোন দিছিল সেইটো আপোনাৰ পৰা তেওঁলোকে লৈ ল'ব। কিন্তু সুদলৈ লোৱা টকা ঘূৰাই দিব নোৱাৰিলে আপোনাৰ মানসিক অশান্তি বাঢ়িব। যেতিয়াই তেতিয়াই আপোনাক ফোন কৰি আমনি কৰিব, আপোনাক ব্লেকমেইল কৰিব, আপোনাৰ সন্মানৰ কথা তেওঁলোকে চিন্তা নকৰিব, আপোনাক এনি টাইম আপত্তি কৰি থাকিব। ধৰি লওক আপুনি কাৰোবাৰ পৰা টকা সুদলৈ লৈছিল বা ধাৰলৈ লৈছিল, কিবা এটা ভাল উদ্দেশ্যেৰেই লৈছিল, কিবা কাৰণত সেই উদ্দেশ্যত আপুনি সফল নহ'ল, আপুনি ঘাটি খাবলগীয়া হ'ল। আপুনি যাৰ পৰা ধাৰ বা সুদলৈ লৈছিল তেওঁলোকে টকা ঘূৰাই দিব পৰা নাই, আপুনি ভয় খাই আছে যে তেওঁলোকে বা কি কয় ইত্যাদি ভাবি আপুনি যিমান পাৰে তেওঁলোকৰ পৰা সদায় আঁতৰি থাকিব বিচাৰিব। সেয়ে আপোনাৰ আন এটা ভুল। আপুনি তেওঁলোকৰ সন্মুখলৈ আহক, তেওঁলোকক লগ ধৰক, ভয় নকৰিব। যিমানেই ভয় কৰিব তেওঁলোকে তাৰ সুযোগ গ্ৰহণ কৰিব। গতিকে মুকলি মনেৰে তেওঁলোকক লগ ধৰি নিজৰ সমস্যাটোৰ কথা কওক। আপুনি এনেকৈ কওক, মোক ধাৰ দিছিল, মই সেই ধাৰ মাৰিবলৈ চেষ্টা কৰি আছো। আপোনাৰ পৰা লোৱা টকা মই ব্যৱসায়ত লগাইছিলো, যদিও ব্যৱসায়টো ডুবি গ'ল বা এনেকুৱা ধৰণৰ কামত খৰচ হ'ল, কিন্তু মই আপোনাক সকলো টকা ঘূৰাই দিম। মোক অলপ সময় লাগিব, এবাৰতে ঘূৰাই দিব নোৱাৰো, মোক অলপ সময় দিয়ক, মই অলপ অলপকৈ সকলো টকা কম দিনৰ ভিতৰতে ঘূৰাই দিবলৈ যত্ন কৰিম, কিন্তু মোক আমনি কৰি নাথাকিব। পৰা হ'লেতো আপোনাক এতিয়াই দি থৈ গলোহেঁতেন, নোৱাৰিছো কাৰণেই সময় বিচাৰিছো, গতিকে মোক সময় দিয়ক। যদি সময় দিব নোৱাৰে, মোক যদি আপত্তি কৰি থাকে, মোৰ সন্মানত যদি আঘাত কৰে, তেন্তে এটকাও আপোনাক নিদিওঁ। যি কৰে কৰিব। গতিকে আপুনি কোনটো বিচাৰে নিজেই ভাবক। হয় ভুল মোৰেই, কিন্তু মোৰ এতিয়া উপায় নাই, গতিকে মোৰ অৱস্থাৰ সৈতে আপুনি সহযোগ কৰিবই লাগিব। যদি সময় দিয়ে টকা পাব, নহ'লে উপায় নাই। এই কথা তেওঁক স্পষ্টকৈ কওক। যিজনে আপোনাক আমনি কৰি আছে, টকা ঘূৰাই বিচাৰি তেওঁকহে এনেকৈ ক'ব। যি আমনি নকৰে নাই কৰা, তেওঁক মাত্ৰ বিনম্ৰ হৈ নিজৰ সমস্যাটোৰ কথা বুজাই দি সময় বিচাৰি নিদিওঁ বুলি নক'ব।
চতুৰ্থ গুৰুত্বপূৰ্ণ কথাটো হৈছে আপুনি যিটো সমস্যাত পৰি আছে এইটো আপোনাৰ জীৱনৰ এটা ডাঙৰ পৰীক্ষা। প্ৰতিজন মানুহে জীৱনত বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হয়। এই সমস্যাবোৰক এটা পৰীক্ষা বুলি ধৰি লওক। গতিকে এই পৰিস্থিতি নিজকে মানসিকভাৱে শক্তিশালী কৰিব লাগিব। নিজৰ কামটোক ফকাচ দি সময়ৰ সৈতে আগবাঢ়ক। নিজৰ মন মগজু শান্ত কৰি ৰাখক। সকলো সময়তে সুস্থভাৱে ভাবক। পৰিকল্পনাৰ সৈতে চলি পৰিকল্পনা মতে কাম কৰিবলৈ আৰম্ভ কৰক। সকলো ঠিক হৈ যাব। যদি মানসিকভাৱে ভাগি পৰে, যদি কি হ'ব, কেনেকৈ ধাৰ মাৰিম আদি চিন্তা এসোপা কৰি বহি থাকে, তেন্তে আপোনাৰ আৰু বেয়া অৱস্থা হ'ব। মনটো শান্ত কৰি ভগৱানক সাৰথি কৰি আগবাঢ়ক। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুত থাকক। যদি আপুনি ধাৰ ঋণত ফচি আছে, তেন্তে আজিৰ এই কথাখিনি মানি আগবাঢ়ক। আপোনাৰ সমস্যাৰ সমাধান নিশ্চয় হ'ব। যদি কোনোবাই ধাৰ ল'ম বুলি ভাবি আছিল, তেন্তে কথাখিনি এবাৰ ভালদৰে যদি ধাৰ নোলোৱাকৈ হয়, তেন্তে এতিয়াই ধাৰ লোৱাৰ চিন্তা মনৰ পৰা আঁতৰ কৰক। নল'লে নহয় জৰুৰী, তেন্তে সেই ধাৰ পৰিশোধ কৰিব পৰাকৈ আপোনাৰ বাজেট মিলিবনে এটা হিচাপ এতিয়াই ৰাখক। যদি নিমিলে, তেন্তে জৰুৰী হ'লেও নল'ব। বিপদ এসোপা পিছত চপোৱাতকৈ এতিয়া অলপ কষ্ট কৰিয়েই চলক। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ অলপ হ'লেও উপকৃত কৰিলে। যদি ভিডিঅ'টো চাই ভাল লাগিল, তেন্তে এটা লাইক কৰি কমেণ্টত আপোনাৰ অনুভৱ প্ৰকাশ কৰক। আৰু এই ধাৰ ঋণৰ গ্ৰাসত যাতে কোনেও ফচিবলগীয়া নহয়, তাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক।